যোগা কৰি আছে এতিয়া গাঁৱে গাঁৱে দেখা গৈছে যে আত্মসহায়ক গোটৰ মহিলাই খুব ব্যায়াম কৰি আছে এক্সাৰচাইজ কৰি আছে কিহৰ কাৰণে কৰি আছে 25,000 টকাৰ কাৰণে নে হাই মই ৰত্ন দত্ত এছএইচজি মটিভেশ্যনৰ ট্ৰেইনাৰ এতিয়া দেখা গৈছে যে প্ৰতি আত্মসহায়ক গোটৰ মহিলাসকলে এটা ফৰ্ম দিয়া হৈছে যোগা ৰেজিষ্ট্ৰেশ্যন কিহৰ কাৰণে যোগা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মহিলাসকলে কি ভাবিছে যে এই যোগা ৰেজিষ্ট্ৰেশ্যন কৰিলে আমি 25,000 টকা পাম নহলে নেপাম সেইকাৰণে মহিলাসকলে যোগা কৰি আছে যোগা ক্ষেত্ৰত মই দেখা পাইছোঁ যে বহুতে কৰিব পৰা নাই জোৰ জবস্তি কৰি আছে বহুত কিবা কিবি প্ৰব্লেম হৈছে তথাপি তেওঁ কৰি আছে কিহৰ কাৰণে যে যদি মই যোগা নকৰোঁ তেন্তে মই 25,000 টকা নেপাওঁ হয়নে মই ঠিকেই কৈছোঁ নে নাই যদি সঁচাই মোক কমেণ্ট কৰিব এইটো যোগাটো আপোনালোকক দিয়া হৈছে আপোনালোকৰ শৰীৰটো ভাল ৰখাৰ কাৰণে ইয়াৰ লগত কিন্তু 25,000 টকাৰ কোনো কানেকশ্যন নাই যে আপুনি যদি যোগা নকৰে তেন্তে 25,000 টকা আপোনালোকে নেপায় তেনেকুৱা কোনো কথা নাই ইয়াৰ লগত কানেকশ্যন হৈছে আপোনালোকৰ শৰীৰটো ভাল ৰখা যেহেতু আমাৰ 21 জুন আমাৰ যোগা দিৱস পালন কৰা হয় সেই দিনাখন আমাৰ গোটেই ইণ্ডিয়াত আমাৰ কি হয় যোগা ডে পালন কৰা হয় তাৰ কাৰণে আমাৰ প্ৰতি যিটো ৰাজ্য আছে প্ৰতি পঞ্চায়ত আছে সকলোতে আমাৰ যোগা ডে পালন কৰিবৰ কাৰণে প্ৰতি ল'ৰা ছোৱালীক মহিলাসকলক যোগা কৰোৱা হয় আৰু এইবাৰ আমাৰ চৰকাৰে কি কৰিছে আত্মসহায়ক গোটৰ মহিলাসকলক লৈছে কিহৰ কাৰণে লৈছে যদি আমাৰ মহিলাসকল শাৰীৰিকভাৱে সুস্থ নহয় তেনেক্ষেত্ৰত তেওঁলোকে কেনেকৈ স্বাৱলম্বী হ'ব যেহেতু 10,000 টকা দিছে এতিয়া 25,000 আপোনালোকক দিব আকৌ সেই টকাটো লৈ পেলাই আপোনালোকে কিবা কাম কৰিব দিছে হয়নে তে কাম কেনেকৈ কৰিব যদি আপোনালোকৰ শৰীৰটো ভাল নাথাকে সেইকাৰণে এতিয়া শৰীৰ ভাল ৰাখিবৰ কাৰণে আপোনালোকক এই যোগা প্ৰচেছিংটো কৰাই আছে যে আগতে আপোনালোকে শৰীৰটো ঠিক কৰক শৰীৰ ঠিক ৰাখিলেহে আপোনালোকে বিজনেছ কৰিব পাৰিব আৰু বিজনেছ কৰিলে আপোনালোকে ডেভেলপমেণ্ট কৰিব পাৰিব নিজকে আৰু আত্মনিৰ্ভৰ হ'ব পাৰিব গতিকে চৰকাৰে এইটো এটা ভাল পদক্ষেপ লৈছে যে মহিলাসকলক যোগা কৰাবৰ কাৰণে যে যোগা কৰিলে আপোনালোকে শৰীৰটো ভাল ৰাখিব পাৰিব আৰু যদি অকল নিজেই নহয় ঘৰৰ সকলোকে যোগাটো কৰাব তেওঁৰ লগত 25,000 টকাৰ কোনো কিন্তু কানেকশ্যন নাই যদি মই যোগা নকৰোঁ যোগাৰ ফটো নতুলোঁ যে মোক 25,000 নিদিয়ে তেনেক্ষেত্ৰত কোনো কথা নহয় আৰু স্বচ্ছ ভাৰতৰ কথা আছে যে ঝাৰু নেমাৰিলেও 25,000 নেপাওঁ তেনেকুৱা কথা নহয় এইটো অকল নিজৰ কাৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাটো নিজৰ কাৰণে যোগাটো নিজৰ কাৰণে গতিকে সেইটো নিজৰ কাৰণে কৰিব নিজৰ শৰীৰটো ভাল ৰাখিবৰ কাৰণে মনটো ভাল ৰাখিবৰ কাৰণে যোগাৰ যিটো আপোনালোকে কৰি আছে সেইটো কিন্তু আপোনালোকে এতিয়া আৰু নেৰিব কাৰণ গোটেই দিনটো আমি কি কৰোঁ সকলোৰ কাৰণে চিন্তা কৰোঁ কিন্তু নিজৰ কাৰণে চিন্তা কৰিবলৈ আমাৰ সময়েই নাই আমি নিজৰ কাৰণে চিন্তা কৰিবই নোৱাৰোঁ কাৰণ কোনে কি খাব কোনে কি পিন্ধিব কোনে ক'ত যাব সেইটো চিন্তা কৰি কৰি আমি গোটেই দিনটো পাৰ কৰোঁ কিন্তু নিজৰ কাৰণে সময় নহয় যোগা কৰি নিজৰ শৰীৰটো যি ভালে ৰাখে যেতিয়া আপুনি চলা ফিৰা কৰিব পাৰিব সকলোৱে আপোনাক ভাল পাব যদি বিচনাত পৰি থাকে কোনোৱে কিন্তু নেচায় আজিকালি মানুহ বৰ ব্যস্ত যোগাটো যে আপোনালোকে আৰম্ভ কৰিছে এতিয়া বন্ধ নকৰিব অকল নিজৰ কাৰণে 10 মিনিট সময় নিজৰ কাৰণে দিয়ক আৰু যোগাটো কৰক শৰীৰটো ভাল থাকিলে আপোনালোকে কাম কৰিব পাৰিব আৰু কাম কৰিলে নিজৰ আত্মনিৰ্ভৰ হ'ব পাৰিব গতিকে এইটো চৰকাৰৰ মেইন উদ্দেশ্য ইয়াৰ লগত কিন্তু 25,000 কোনো কানেকশ্যন নাই মই আকৌ এবাৰ কৈছোঁ গতিকে 25,000 কানেকশ্যন নাই বুলি কওঁতে যে আপোনালোকে যোগা নকৰিব তেনে কথা নহয় কিন্তু এইটো এটা ভাল পদক্ষেপ এইটোৰ লগত আপোনালোকে জড়িত হওক আৰু নিজেও কৰক ঘৰৰ সকলোকে যোগাটো কৰক 21 তাৰিখে যোগা দিৱস আমাৰ তাত ভালকৈ আপোনালোকে যোগাৰ কৰি পেলাই নিজৰ শৰীৰটো ভালে ৰাখক যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ